তই নিজে জাপ মাৰি দিবি নে তোক কোনোবাই ঠেলা মাৰি দিব লাগিব? হেই মই কিয় নিজে জাপ মাৰি দিম? মোক ঠেলা মাৰি দিব লাগিব। অলগদ্ধ বিয়া পাতা আৰু জুইত জাপ দিয়া একেই কথা। অত বছৰ জুইৰ লগত খেলি আছোঁ মই। ডিছকাউণ্টত পোৱা শাৰী, ছেকেণ্ড হেণ্ড গাড়ী আৰু ৰিলছ বনোৱা নাৰী বিশ্বাস কৰিব নোৱাৰি। যিটো বস্তুৱে বৰবাদ কৰে লাইফ, সেইটোৱে হৈছে ৱাইফ। কোন বেণ্ড পাৰ্টিটো বজাই দৰাটোক এটা কথা বুজাই দিয়া হয় যে বাবাটো আজি আমি বাজিলোঁ, কাইলৈ পৰা তুমি ডেইলি বাজিবা। যদি মাইকী কুকুৰ আছে ইয়াক দি দিয়ক। মাইকী কুকুৰ কুকুৰহে, এইটো কুকুৰহে। মই কি কুকুৰৰ লগত বিয়া পাতিম নেকি? আছে বগাকৈ ধুনীয়াকৈ ঘৰ ধৰিব পৰা, শান্ত স্বভাৱৰ, বেছিকে ৰিল চিল নবনোৱা ছোৱালী। নমস্কাৰ, মই বিদ্যুৎজ্যোতি শইকীয়া। এখেত বিয়া পতা মানুহ। কি বিয়া পতা মানুহ? সেইটো আকৌ কিহৰ কাৰণে ক'ব লাগে? সেইটো মানে সঁচা কথাটো কৈ দিছোঁ। তোৰ মানে ফ'কাছটো তোৰ তাত আছেতো, মই মোৰ তালৈ লৈ আহিছোঁ। ফ'কাছ কৰি দিছোঁ। একে চৰত আউট ফ'কাছ হৈ যাবি কি? ইমান ধুনীয়া ধুনীয়া দৰ্শক আছে, চিনাকিটো হ'বলৈ বিয়া পতা মানুহ আকৌ সেইটো কৈ দিব লাগে। আপোনাক সঁচা কথাটো কৈ দিছিলোঁ আৰু। মই এতিয়া মোৰ প্ৰফেচনেল লাইফটোৰ কথা ক'ম। মই পেছাগতভাৱে ৰেঙনি চেনেলৰ এজন স্ক্ৰিপ্ট ৰাইটাৰ। ঘৈণীয়েক গ'লে এখেতে বিৰাট ভয় কৰে। কি ঘৈণীয়েক ক'লে এখেতে বিৰাট ভয় কৰে? সেইডাল আকৌ কিয় ক'ব লাগে? সঁচা কথা কৈ দিছোঁ আকৌ। কাণতলীয়া চিনি পাওঁ? মই মোৰ প্ৰফেচনেল লাইফটোৰ কথা কৈছোঁ, ই আকৌ নহয় তই প্ৰফেচনেলটো কৈ দিছ, মই পাৰ্চনেলটো কৈ দিছোঁ একেবাৰে চবকে। একে কাণতলীয়া চৰত বনত পাৰ্চনেল হৈ শুই থাকিবিকে অলগদ্ধ। মোৰ ভালকে ভাল ভাল গুণবিলাকৰ কথা কচোন। মানে ভাল ভাল গুণবিলাক ক'ব লাগিব ন? মোৰ ভাল কম এবাৰ পুৰা ভাল গুণবিলাক গোটেই কৈ দিম আৰু। নমস্কাৰ, মোৰ জন্ম আৰু মোৰ বাসস্থান নগাঁও জিলা। এখেতে বাচন ধুই বিৰাট ভাল পায়। কি বাচন ধুই বিৰাট ভাল পায়? তোৰ গুণবিলাক সেইটোহে, তই বাচন বিৰাট ভাল পায়। কাণতলীয়া চৰ চিনি পাওঁ? সেইবিলাক কথা কিয় কাৰণে ক'ব লাগে ৰাইজৰ আগত? নহয় গুণ ক'ব নালাগে। তোৰ নিজৰ চিনাকিটো দেচোন। মোৰতো দিম। নমস্কাৰ, মই সীমান্ত মালাকাৰ। ইয়াত 3টা বয়ফ্ৰেণ্ড আছে। আজিকালি কিছুমান ল'ৰা বয়ফ্ৰেণ্ড থাকে নহয়, ই বয়ফ্ৰেণ্ড থকা ল'ৰা। মোৰ থাকিলে গাৰ্লফ্ৰেণ্ড থাকিব, কি বয়ফ্ৰেণ্ড থাকিব? তোৰ বয়ফ্ৰেণ্ড থকা ল'ৰা, ৰাইজে বুজি পাই গৈছে তই যে সেইটো বুলি। আজিকালি আকৌ সেইবিলাকহে বেছিকৈ চলে। নমস্কাৰ, এয়া মই গা ধুই আহিছোঁ। নমস্কাৰ, আজি মোৰ ভাতত তেল অকণো নাই। সেইবিলাকহে চলে আজিকালি। দেহত একে 7টামান ভাত। কাণতলীয়া চব চিনি পাওঁ? কথাটো কৈছোঁ আৰু। বিকিতা, তই এটা কথা কচোন, তই বৌলে মানে ইমান ভয় কিয় কৰ? মানে মোৰ মানুহজনীলৈ মই ভয় নকৰোঁ, সেইটো আচলতে এটা মৰম। তাৰমানে মৰমটো এনেকুৱা ধৰণৰ মৰম, মোৰ মানুহজনী মানে এই ৰাছিয়াৰ যে ভ্লাডিমিৰ পুটিন ৰাষ্ট্ৰপতি, তেওঁক যদি ফুট এটা দি পেলাই চাদৰ এখন মেৰিয়াই দিয়া যায়, খাইলাখ আমাৰ মানুহজনীয়ে আৰু পাকঘৰত যিকেইটা এটম বম ফুটাই, বেলেগকে আৰু দ্বিতীয় বিশ্বযুদ্ধ নালাগে আৰু আমাৰ ঘৰতে হৈ থাকে। বৌয়ে খুলিলে দিব কিন্তু। শুনা আগতে তই জীয়াই থাকিব লাগিব নহয়। নহয়, এনে কথাটো কৈছোঁ। এটা কথা আকৌ, আমি অকলে অহা নাই। বৌয়ে আকৌ বাবুকো পঠিয়াই দিছে। ৰাইজ, মোৰ এনে কপালখন চাবচোন। এতিয়া লগৰ বন্ধুবোৰক যেতিয়া খুলখালিবিলাকে মাতে, অ' ভিনদেউ চাহ একাপ খাওঁকি, অ' ভিনদেউ বলক না ফুফু যাওঁ। কিন্তু মোৰ ফুটা কপালখন চাওক, মোক ভগৱানে দিছে এটা মতা খুলখালি। আৰু মতা খুলখালিটো দিছে ঠিকেই আছে, লগত যে সিজনী আহিব নোৱাৰে সেইকাৰণে তাক লগত পঠাই দিছে যে ভিনিহিয়ে যদি কোনোবা ছোৱালী চাই মোক কৈ দিবি। আৰু বিকিৰা ইমান বুদ্ধি হওক যাতে খেলি মেলি কৰিব নোৱাৰে, সেইকাৰণে তাক মিউজিকত বহাই দিছে। আৰু মই এনে অনা নাই নহয়, মিউজিকত বহাই থৈ দিছে। যি কৰ কাম কৰি থাক, এনে টকা কথা খাব নালাগে। সেইটোৱে নহ'লেও দেচোন, মানে বৌয়ে তোকতো যথেষ্ট ভাল পায়। আৰু ভাল পাই কাৰণে তোৰ যৌতুকত, মানে বিয়াৰ সময়ত যৌতুকতো ঢেৰ বস্তু আনিছে ন? আমাৰ মানুহজনীয়ে যৌতুকত মোলে মানে অজস্ৰ সম্পত্তি আনিছে। কি আনিছে? বহুত সম্পত্তি আনিছে। আজিলৈকে বিশ্বাস কৰক, 12 বছৰ হৈ গ'ল, মই আজিলৈকে সম্পত্তিত ঢুকুৱাবই পৰা নাই। কি আনিছে কৈ দে। অভাৱ, অনাটন, অনিদ্ৰা, টেনচন, ডায়েবেটিছ, প্ৰেছাৰ, এতিয়া ফেটি লিভাৰ। মৰতীয়ে ইমান গাল সম্পত্তি আনিছে, ঢুকুৱাবই পৰা নাই, বাঢ়ি গৈহে আছে। তাই যিদিনা মোৰ ঘৰত সোমাইছিলে, বিশ্বাস কৰক, মোৰ ঘৰ অন্ধকাৰ। কিয়? ইমান ফুটা কপাল, খোজ দিয়াৰ লগে লগে 2টা বাল্ব ফিউজ। এন্ধাৰ নমাই আনিছে মৰতীয়ে।
আৰু এটা কথা চাব, আমাৰ সিদিনাখন জ্বৰ, মাইকী মানুহ যে জ্বৰ হৈ থাকে, পেৰাচিটামোল দি খুৱাই উঠাব পৰা নাই, লগালগ পাটৰ কাপোৰ এযোৰ আনি পেলাই দিছোঁ, বোলো উঠাচোন, ৰীল এটা বনাওঁ, উঠি হাজিৰ ৰীল ফিটিং। গতিকে মাইকী মানুহক টেবলেটে উঠাব নোৱাৰে, মোবাইলৰ ৰীলে উঠাই দিয়ে। সেয়াহে কথা আৰু বিকিদা, মই মানে এটা কথা ভাবিছোঁ, এইবাৰ মানে মই মোৰ বিয়াখন পাতিম বুলি ভাবিছোঁ। নমৰিবি। কিয় নমৰিবি মানে বিয়া পতা কথাটো মই এটা কথা কওঁ, এই যে আমাৰ দুলীয়াজনৰ ওচৰে পাজৰে যে জুই যে জ্বলি থাকে খাটবিলাকত, তাত তই নিজে জাপ মাৰি দিবি নে তোক কোনোবাই ঠেলা মাৰি দিব লাগিব? হাই, মই কিয় নিজে জাপ মাৰি দিম? মোক ঠেলা মাৰি দিব লাগিব। অলগদ্ধ বিয়া পাতা আৰু জুইত জাপ দিয়া একেই কথা। অত বছৰ জুইৰ লগত খেলি আছোঁ মই। এতিয়া এইখিনিতে মই পুৰুষসকলক এটা কথা কওঁ, যিসকল পুৰুষে মানে নিজৰ মহিলাগৰাকীৰ ভয়ত মুখখন টিপি টিপি হাঁহিছে, তেওঁলোকলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। কাৰণ মোৰ অভিজ্ঞতা আছে, মই জানো আপোনালোকে যদি ইয়াত মন খুলি হাঁহি দিয়ে, ঘৰত বেলনা বৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এতিয়া মই বিকিদা, মই যদি বিয়াখন পাতো, মই বিয়াখন মানে কি লাভ মেৰেজ কৰিলে ভাল হ'ব নে এৰেঞ্জ মেৰেজ কৰিলে ভাল? মোক এটা কথা আগতে কৈ ল, তই যে বিয়া পাতিবি, তইতো নাৰীকে বিয়া পাতিবি, কিন্তু পৃথিৱীত এটা কথা মনত ৰাখিবি, ডিছকাউণ্টত পোৱা শাৰী, ছেকেণ্ড হেণ্ড গাড়ী আৰু ৰিলছ বনোৱা নাৰী বিশ্বাস কৰিব নোৱাৰি। বাপৰে, আজিকালি লাইচেঞ্চ থকাৰ পিছতো নাৰী পলাই গুচি যায়, হয়নে ৰাইজ? গতিকে সাৱধান। সেইকাৰণে মানে এতিয়া কথাটো হ'ল, বিয়াখন মই পাতিব লাগিছিল, কিন্তু মোৰ যে কাম চাম একো নাই, যে মোৰ মানে সংস্থাপন নাই। হেৰ' বাবা, কাম চাম একো নাই মানে চবতকে ডাঙৰ কথা এটা শুনি ল। কি? এই বিয়া যে পাতে, বিয়া দিনাখন যে বেণ্ড পাৰ্টি বজায়, কিয় বজায় বাৰু? কিয় বজায়? চবেই জানে ফূৰ্তি কৰিবলৈ বজায়। তোক ঘটিটো কৰিবলৈ বজায়। কিয়? সেইদিনাখন বেণ্ড পাৰ্টিটো বজাই দৰাটোক এটা কথা বুজাই দিয়া হয় যে বাবাটো আজি আমি বাজিলোঁ, কাইলৈ পৰা তুমি ডেইলি বাজিবা। সেইকাৰণে গিৰিয়েকবিলাকক ইংৰাজীত হাজবেণ্ড বুলি কয়। বাপৰে, ই বাজিয়ে থাকিব লাগিব। আৰু এটা কথা মনত ৰাখিবি, যিটো বস্তুৱে বৰবাদ কৰে লাইফ, সেইটোৱে হৈছে ৱাইফ। মানে সকলো কথা কোৱা নাই, আমাৰজনীৰ কথা কৈছোঁ আৰু। এটা কথা কিন্তু, ইয়াৰে মানুহৰ মাজত কিন্তু বৌয়ে পটককৈ কোনোবা ফালে ওলাই দিব পাৰে দেই, বৌ কিন্তু বিশ্বাস নাই আকৌ। সৰু সুৰাকৈ হাৰ্ট এটেক এটা আহি যাব সজনী ওলালে। যিটি কথা নকবি আকৌ। বা ৰাতি যেতিয়া সন্মুখলৈ ওলায়, বাঘিনী এজনীয়ে ওলায় নে মাইকী মানুহ এজনীয়ে ওলায় গমেই নাপাওঁ। অ' ৰাম, বিয়াত ভয় লাগে সেইটো বস্তুলৈ, সেইটো নামেই নল'বি মোৰ ওচৰত। আচ্ছা ৰচোন, তই যে বিয়া পাতিবি, পাতিম। বিয়াৰ কাৰণে তই কাম কৰিব লাগিব নহয়। সেইকাৰণেতো কৈছোঁ, মোৰ সংস্থাপন একো নাই, মোক ছোৱালী কোনে দিব? গুৱাহাটীত এটা ধুনীয়া চাকৰি আছে, কৰিবি? চাকৰি? মই কৰিম। কৰিবি? চাকৰিটো মানে এই ৰাম, কৰি লওক নেকি? পিছফালে আহিছে নেকি আকৌ বৌয়ে? মণ্টু দাহঁত আহিছে, মণ্টু দা কৰি লওক। তাকে গুৱাহাটীত ধুনীয়া চাকৰি এটা আছে, 10,000 টকা দৰমহা, কৰিবি? মই কৰিম। কৰিবিতো? কেনেকুৱা? তাৰমানে কম্বল এখন পিন্ধি ৰৈ থাকিব লাগে। কম্বল ৰৈ থাকিলে 10,000? ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খোৱা বোৱা থকা চব ফ্ৰী। খোৱা বোৱা দিব? কি দিব? মানে কামটো এনেকুৱা, চিৰিয়াখানাত চিম্পাঞ্জী এটা আনিছিলে, মৰি থাকিলে, তোৰ লগত মুখখন মিলে কাৰণে তোকে বিচাৰিছে। কি ফটোমি কথা কওঁ? মই ভাবিছোঁ বোলে দুলীয়াজানলৈ আহিছোঁ, ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে, ইয়াৰ পৰা এজনী উঠাই দিম, তই মোৰ মানে ইজ্জতটো শেষ কৰি দিলি। বাপেৰে হ'লচেলৰ দোকান খুলিছে, উঠাই দিম। চাউলৰ বস্তা পাইছ? FCI গুদাম এইটো, অলগদ্ধটো এইটো, উঠাই দিম। হেৰ' ৰাইজৰ কন্যা সন্তান বিচাৰিলে শৰাই তামোল গামোচা লৈ কন্যা ভিক্ষা মাগিব লাগিব, তেতিয়াহে দিব তোমাক ছোৱালী। কেনেকৈ? মই এবাৰ শিকাই দিওঁ। শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোকৰ ওচৰে পাজৰে যদি বগীকৈ ধুনীয়া চাই বৰকৈ ঘূৰি নুফুৰা, মোক তেনেকুৱাই লাগে, কাজিয়া নকৰা, এনেকুৱা শান্ত স্বভাৱৰ, ঘৰৰ চোতালতে থকা যদি মাইকী কুকুৰ আছে, ইয়াক দি দিয়ক। মাইকী কুকুৰ? কুকুৰহে, এইটো কুকুৰহে। মই কি কুকুৰৰ লগত বিয়া পাতিম নেকি? ইয়াৰ নেগুৰডালহে নাই, বাকী চব কুকুৰৰ নিচিনা। ইয়াৰ এখন ঠেং এনেকৈ দাং খাই থাকে, ঠেং দাঙি থাকে এইটো অলগদ্ধটো। কিয় এইবিলাক আমি কৰা? অলগদ্ধ এইফালে ধুনীয়া হাঁহিছে চোন। কোনজনী মানে ধুনীয়া হাঁহি আছে চা। মই দেখা নাই। কোনজনী ধুনীয়া হাঁহি আছে ৰঙাকে? কোনজনী মই দেখা নাই। কুকুৰ মতা মানুহ ধুনীয়া হাঁহিছি বুলি ক'লে কোনজনী? ছোৱালীয়েহে ধুনীয়া হাঁহে, মতা মানুহে কি কুকুৰৰ নিচিনা হাঁহে? কাণতলৈ চাব লাগে। যিসকল পুৰুষ আছে ইয়াক দুগৰা দুগৰকৈ পিটিব, মই ৰিক্স লৈছোঁ। মৰিলেও মৰি যাওক, এইটো কাণতলীয়া চৰত এইটো গাল ফালি যাব লাগে। শুন, মোৰ আলহী এজন আহিছে, মই আলহীজনক লৈ আহোঁগৈ, তই 2 মিনিট সময় ৰাইজৰ লগত কথা পাত, ফটো আমি নকবি, চৰ খাবি। দেখিলে
চবৰে সন্মুখত মোৰ ইজ্জতটো শেষ কৰিলে এতিয়া মোক আকৌ ধুনীয়াকৈ দুআষাৰ কথা পাতিব দিছে 2 মিনিট মই সেইকাৰণে ভাবিছোঁ বিকিতাটো নাই মানে মই এইবাৰ ভাবিছোঁ মই এইবাৰতো বিয়াখন নহ'ল তো অহা বছৰলৈ মই মানে বিয়াখন এইবাৰ মানে পাতিম মানে অহা বছৰ তো মই ছোৱালী কেনেকৈ চাম মই মানে এটা ট্ৰিক এটা পাইছোঁ নতুনকৈ মই ৰাস্তাই ছোৱালী বিচাৰিম কেনেকৈ জানে নাই এনেই মানে মই বিচাৰিব গ'লে মানে ঘৰত গ'লে ছোৱালী নিদিয়ে এইবাৰ ৰাস্তাই যাম এই আছে বগাকৈ ধুনীয়াকৈ ঘৰ ধৰিব পৰা শান্ত স্বভাৱৰ বেছিকৈ ৰিল চিল নবনোৱা ছোৱালী তই এটা কুকুৰৰ পোৱালি কাণ তলীয়া চাও লাগে তেনেকৈ ছোৱালী বিচাৰিবলৈ আহিছ হা তই লোহা টেঙৰ বেপাৰী তই ভিতৰলৈ যাচোন ভিতৰলৈ যা তোক এটা কথা কওঁ কি? তোৰ যদি জীৱনত উন্নতি কৰিবলৈ মন আছে তই বিয়াই নাপাতিবি মানে আমাৰ দেশত বিয়া নপতাকে বহুত মানুহ উন্নতি কৰিছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে বিয়া কৰোৱা নাই মই যে প্ৰধানমন্ত্ৰী নহওঁ যে মই বিয়া পাতিমেই মই অহা বছৰ বিয়া পাতিমেই মই কৈছোঁ মৰিবি